বৰ্তমান খালী পদ কিমান আছে এই সম্পৰ্কে বিধানসভাত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি তথ্য দিছিল আৰু সেই তথ্যৰ লগত সংযোগ কৰি শেহতীয়াকৈ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা ছ'চিয়েল মিডিয়াত আপডেট দিছে সেই কথাখিনিৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মূলতঃ বাতৰি কাকতত প্ৰকাশ পাইছিলে যে প্ৰাথমিকৰ পৰা কলেজলৈ খালী 40,510 শিক্ষক কৰ্মচাৰী পদ আৰু 61 নিম্ন উচ্চতৰ মাধ্যমিকত নাই বিদ্যুৎ সংযোগ। তাৰপিছত বাকী অন্যান্য খবৰবিলাক আছিলে। এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই সবিশেষ তথ্য দিছে যে বাতৰিটোত উল্লেখ কৰা তথ্যৰ লগতে এইখিনি কথা পঢ়িবলৈ তাত কি আছে চাওকচোন যে অনুমোদিত পদৰ বিপৰীতে খালী পদ পূৰণ কৰি 35,000 SSA আৰু ষ্টেট পুল চুক্তিভিত্তিক শিক্ষক বা যিখিনি কণ্টেক্সুৱেল টিচাৰ আছে সেই প্ৰাথমিক শাখাত আৰু 8,000 অতিৰিক্ত মাধ্যমিক পৰ্যায়ত নিয়োজিত হৈ আছে। মানে হাইস্কুল পৰ্যায়ত 8,000 কণ্টেক্সুৱেল টিচাৰ আছে আৰু 35,000 সেইখিনি ষ্টেট পুল আৰু SSA এই দুইবিধ মিলাই পেলাই 35,000 আছে প্ৰায়। তাৰ 2 নম্বৰত আছে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি মাধ্যমিক স্নাতক শিক্ষকৰ 8,000 পদ অতিৰিক্ত চুক্তিভিত্তিক শিক্ষকৰ বিপৰীতে বৰ্তমান স্থগিত ৰখা হৈছে। অৰ্থাৎ হাইস্কুলত যি 8,000 কণ্টেক্সুৱেল টিচাৰ বৰ্তমান আছে সেই 8,000 কণ্টেক্সুৱেলৰ কাৰণে 8,000 পষ্ট হাইকোৰ্টৰ অৰ্ডাৰ অনুসৰি মানে সেইখিনি স্থগিত ৰখা হৈছে, সেইখিনিত ৰাখি থোৱা হৈছে মানে পৰৱৰ্তী সময়ত হয়তো সেই পদখিনিৰ লগত এডজাষ্ট হ'ব। 3 নম্বৰত আছে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে 14,500টা LP UP স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এইটো মানে টেটকাম ৰিক্ৰুইটমেণ্টৰ কথাও ইয়াতে আছে আৰু LP UP কথাটোতো ইতিমধ্যে 5,550টা এডভাৰটাইজ ওলাই গৈছে। তাৰপিছত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ গোটেই প্ৰক্ৰিয়াখিনি এতিয়া হৈ উঠাগৈ নাই, খুব সোনকালে হ'ব। 4 নম্বৰ পইণ্টত আছে 1,764টা স্নাতক শিক্ষক সহ অন্যান্য পদৰ বাবে আন এক বিজ্ঞাপন শীঘ্ৰে প্ৰকাশ কৰা হ'ব। অৰ্থাৎ নতুনকৈ গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ কাৰণে 1,764টা পষ্ট এপইণ্টমেণ্ট দিয়া হ'ব আৰু সেইখিনি কথা ইয়াতে উল্লেখ কৰিছে। 5 নম্বৰ হ'ল ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আয়োগৰ দ্বাৰা 1,300টা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত নিযুক্তি প্ৰক্ৰিয়া চলি আছে। তাৰ কাৰণে পৰীক্ষা হ'ব গম পায় সেইখিনি আৰু ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যোগেদি নিযুক্তি প্ৰক্ৰিয়াখিনি হৈ থাকিব। 6 নম্বৰত আছে অসমীয়া বিদ্যালয় শিক্ষাত ভাল ছাত্ৰ শিক্ষকৰ অনুপাত PTR বজাই ৰাখিছে। নিম্ন প্ৰাথমিকত 19:1, উচ্চ প্ৰাথমিকত 21:1, উচ্চতৰ মাধ্যমিকত 26:1 এইটো হিচাপত আছে। আৰু 7 নম্বৰ পইণ্টত আছে যে উচ্চ শিক্ষাৰ অধীনত আমি মে' 2021 পৰা 2,826 জন কৰ্মচাৰী নিযুক্তি দিছোঁ। এতিয়া আমাক বহুতে সুধিছে আচলতে শিক্ষামন্ত্ৰীৰ আপডেটটো পোৱাৰ পিছত যে যিটো 8,500 LP UP নতুনকৈ নিযুক্তি দিয়াৰ কথা আছিল সেইখিনি কেতিয়াকৈ দিব, সেইখিনি এডভাৰটাইজ ওলাব নে নোলায়। যিহেতু আগৰ 5,550টা পোষ্টৰ মেৰিট লিষ্ট বৰ্তমানে প্ৰকাশ পোৱা নাই, সেইখিনি তন্নতন্নকৈ চোৱাৰ কাৰণে সময়ৰ প্ৰয়োজন হৈছে। আপোনালোকক মই আগৰ ভিডিঅ'সমূহত জনাই আছোঁ খবৰবিলাক, প্ৰতিটো ডকুমেণ্টছ চাই থকাৰ কাৰণে দেৰি হৈছে। এতিয়া কথা হ'ল যে 8,500 পষ্ট 2025 চনৰ 31 মাৰ্চৰ ভিতৰত খালী হ'বগৈ আৰু সেই খালী পদৰ কাৰণে এডভাৰটাইজ হ'ব। আৰু যিহেতু এইখিনি কথা শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে আৰু আমি জনামতে অলপ দেৰিকৈ হ'ব, ইমান সোনকালে এডভাৰটাইজটো নোলায়, অলপ দেৰিকৈ হ'ব। দেৰিকৈ মানে এইবছৰে হয়তো এই 2024 চনৰ শেষৰ ফালে হোৱাৰ সম্ভাৱনা আছে। গতিকে 8,500 পষ্টৰ কাৰণে এডভাৰটাইজ ওলাব আৰু কি এডভাৰটাইজ ওলাব সবিশেষ ইয়াতে তথ্যখিনি অহা নাই, কাৰণ তেনেধৰণে দি নাথাকে। সময়ে সময়ে এইখিনি খালী পদৰ তথ্য শিক্ষা বিভাগৰ বিভিন্ন জিলাৰ পৰা লৈ আছে আৰু সেই খালী পদৰ তথ্যৰ ওপৰত ভিত্তি কৰিয়ে প্ৰক্ৰিয়াবিলাক আগবাঢ়ি গৈ থাকে। এইটো এটা অবিৰতভাৱে চলি থকা প্ৰক্ৰিয়া যে এইখিনিকেহে নিযুক্তি দিব আৰু নিদিব তেনেধৰণৰ নহয়, ইয়াতে বিভিন্ন কথা সোমাই আছে। যিয়ে নহওক মই ইনফৰ্মেশ্যনটো শ্বেয়াৰ কৰিলোঁ। আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব। আমি আপোনাক শেহতীয়া সকলো বা বাতৰি দি থাকিম এই চেনেলৰ যোগেদি, সেইকাৰণে ইউটিউবত চাই থাকিব কুমাৰ বসন্ত আছাম। ধন্যবাদ।